নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ পিছতে বিমানবন্দৰৰ পৰা বিশাল ৰোড শ্ব'ৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰোড শ্ব'ত পথৰ কাষতে হাজাৰ হাজাৰ লোকে সম্ভাষণ জনালে প্ৰধানমন্ত্ৰীক ইয়াৰ পিছতে বশিষ্ঠৰ বাজপেয়ী ভৱনত দলীয় কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে মোদীয়ে বাজপেয়ী ভৱনত প্ৰায় এঘণ্টীয়া বৈঠকত দলীয় কৰ্মীৰে মত বিনিময় কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৈঠকত ২৬ ৰণৰ বাবে দলীয় কৰ্মীক প্ৰধানমন্ত্ৰীয়ে দিলে মন্ত্ৰণা মন কী বাত অনুষ্ঠানত টিফিন বৈঠক কৰাৰ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ মোৰ বুথ সকলোতকৈ মজবুত কেৱল স্লোগানত সীমাবদ্ধ নাৰাখি কাম কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ বুথৰ মাজলৈ গৈ পৃষ্ঠা প্ৰমুখলৈ গৈ ঘৰ সম্পৰ্ক গঢ়ি ভোটাৰৰ হৃদয় জয় কৰাৰ আহ্বান আনহাতে দুৰ্নীতিমুক্ত অসম দুৰ্নীতিমুক্ত ভাৰত স্লোগান লৈ আগবঢ়াৰ পৰামৰ্শ দিলে মোদীয়ে নিৰ্বাচনত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহক ইছ্যু হিচাপে লৈ আগবাঢ়ি যোৱাৰ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ ইয়াৰ লগতে অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে চলা অভিযান আৰু উচ্ছেদ অভিযানৰ প্ৰশংসা কৰে মোদীয়ে যুৱ আৰু নাৰী ভোটাৰক গুৰুত্ব দিয়াৰ আহ্বান বৈঠকত উপস্থিত থাকি অধিক উৎসাহী প্ৰত্যেকজন পুৰণি কৰ্মী অৱশ্যে বৈঠকত মোবাইল নিয়াৰ ক্ষেত্ৰত বাধা দিয়া হৈছিল কাৰ্যকৰ্তাসকলক ইয়াৰ পিছতে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আজি নিশা কইনাধৰাতে কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া পোন প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তেখেতৰ পদাৰ্পণ হ'ল আগমন হ'ল আৰু সমূহ কাৰ্যকৰ্তাই তেখেতক আদৰি ল'লে আমাৰ মনটো আজি খুব ভাল লাগি আছে যে আমাৰ দলৰ জ্যেষ্ঠতম নেতা ভাৰতৰ মহান প্ৰধানমন্ত্ৰী বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত তেখেত আহিলে আৰু আহি কাৰ্যকৰ্তাসকলৰ লগত তেখেতে কথা পাতিলে নিজৰ ক'ব লগাখিনি ক'লে পৰামৰ্শও দিলে তো আমি আজি বহুত উৎফুল্লিত হৈ আছোঁ পজিটিভ হ'ব এইটো পজিটিভ বহুত পজিটিভ তেখেতৰ ইয়াত আছে এনে আনুষ্ঠানিকতা একো নাই একদম ঘৰুৱা এজন কৰ্মকৰ্তা হিচাপে কৰ্মকৰ্তাৰ লগত যেনেকৈ কথা আলোচনা কৰিব লাগে কেনেকৈ আগন্তুক নিৰ্বাচনত আমি প্ৰস্তুতি কৰিব লাগে এই বিষয়ে বিশদভাৱে তেখেতে আমাক বুজালে এইখিনিয়ে কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণ দিয়া নাই কিন্তু ইয়াত MLA আছে MP আছে সভাপতিসকল আছে অন্যান্য বিশিষ্ট ব্যক্তিসকল আছে প্ৰাক্তন হেৰি আছে গোটেইখিনি আছে ধৰক কিন্তু কথা হৈছে কি তেখেতে ইয়াতে ভাষণ দিবলৈ অহা নাই তেখেতে অন্তৰৰ পৰা তেখেতৰ কথাখিনি কৈছে আৰু সকলোৱে একচেপ্ট কৰিছে আৰু সুধিছে কাৰোবাৰ কিবা আছে নেকি ক'বলগীয়া সকলোৰে ওচৰলৈ গৈ তেখেতে কথা পাতিছে আৰু কোনো প্ৰধানমন্ত্ৰীক মই এনেকুৱা দেখা নাই মই ৩২ বছৰ মই পাৰ্লিমেণ্টত আছোঁ মই এনেকুৱা দেখা নাই যে আচৰিত মানে খুব ধুনীয়াকৈ কথা পাতিছে কথা মানে ওচৰত থিয় হৈ পেলাই সকলোৰে লগত একেলগে অষ্টলক্ষ্মী ৰূপে উত্তৰ পূৰ্বাঞ্চলক অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিশ্ব বিমান পৰিবহণৰ মানচিত্ৰত নৰূপত সংযোজন ঘটিল বৰঝাৰ বিমানবন্দৰৰ দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীক লগত লৈ টাৰ্মিনেলৰ প্ৰতিটো দিশ ভালদৰে বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ বিমান পৰিবহণত সূচনা নতুন অধ্যায়ৰ নতুন ৰূপত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ জনতালৈ উচৰ্গা বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু স্বকীয়তাৰ প্ৰতিফলন নতুন টাৰ্মিনেলত বিকাশ আৰু ঐতিহ্যৰ সমাহাৰেৰে আটক ধুনীয়া টাৰ্মিনেল বিকশিত ভাৰতৰ নতুন অসমৰ স্বপ্ন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আগুৱাইছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অষ্টলক্ষ্মী ৰূপে উত্তৰ পূৰ্বাঞ্চলক অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উদ্বোধন কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈ ৰাজ্যলৈ উচৰ্গা কৰিলে নৱনিৰ্মিত নতুন টাৰ্মিনেল। বিশ্ব বিমান পৰিবহণৰ মানচিত্ৰত নৰূপত বৰঝাৰৰ বিমানবন্দৰ। নতুন উত্তৰ পূৰ্বাঞ্চলৰ স্বাভিমানী সংস্কৃতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু, দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীক লগত লৈ টাৰ্মিনেলৰ প্ৰতিটো দিশৰ কথা ভালদৰে বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাৰ্মিনেলে উত্তৰ পূবৰ দুৱাৰমুখক অনন্য গতি প্ৰদান কৰিব বুলি আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। इस नए एयरपोर्ट टर्मिनल में कदम रखते ही ये साफ दिखता है विकास भी और विरासत भी, ये मंत्र के मायने क्या है। इस एयरपोर्ट को असम की प्रकृति और संस्कृति को ध्यान में रखकर गढ़ा गया है। टर्मिनल के अंदर हरियाली है, इंडोर फॉरेस्ट जैसी व्यवस्था है, चारों तरफ प्रकृति से जुड़ा डिजाइन है। यहां आने वाला हर यात्री सुकून महसूस करे। টাৰ্মিনেল মুকলি কৰাৰ পিছত দক্ষিণ ভাৰতৰ জনতালৈ বিশেষ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৰ। দক্ষিণ ভাৰতৰ লোকক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ আহ্বান অন্ধ্ৰপ্ৰদেশৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। उत्तर पूर्वी की सुंदरता, यहाँ की संस्कृति और यहाँ की जो बहुत प्यारे लोग हैं, ये अभिभूत कर देती है। और मैं देशवासियों से, खासकर मैं दक्षिण भारत से आता हूँ, वहाँ के लोगों से भी मैं कहना चाहूँगा, आपने भारत को पूरी तरह नहीं देखा जब तक आपने उत्तर पूर्वी भारत को नहीं देखा। You have not seen India until you have seen North East India. आइए, असम आइए, उत्तर पूर्व आइए और इस महसूस कीजिए, इसे जिए, इसे जानिए। 6,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ এই টাৰ্মিনেল। প্ৰায় 1.4 লাখ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেলটো। বছৰি 1.3 কোটি যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। ব্যৱহাৰ কৰা হৈছে ভলুকা আৰু আপাতানি বাঁহ। টাৰ্মিনেল নিৰ্মাণত 140 মেট্ৰিক টন বাঁহৰ ব্যৱহাৰ। নতুন টাৰ্মিনেলত আছে 56টা চেক ইন কাউণ্টাৰ, 10খন এৰ' ব্ৰিজ, 5খন বাছ গেট, 8টা ছেলফি বেক ড্ৰপৰ লগতে অত্যাধুনিক কাৰ্গো ছিষ্টেম। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা 22 কিলোমিটাৰ নিলগত স্থাপন কৰা গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো সংযুক্ত কৰা হৈছে 17 আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে। পৰ্যটনৰ প্ৰসাৰ আৰু আঞ্চলিক উন্নয়নৰ অংগীকাৰেৰে মুকলি নতুন টাৰ্মিনেল। টাৰ্মিনেল মুকলিৰ লগে লগে উত্তৰ পূবৰ বিমান সংযোগত সূচনা নতুন অধ্যায়ৰ। গুৱাহাটী এতিয়া আন্তঃৰাষ্ট্ৰীয় আকাংক্ষাৰ গন্তব্য স্থান হিচাপে পৰিগণিত হ'ব। নতুন বিমান টাৰ্মিনেলটোৰ জৰিয়তে 25খনতকৈও অধিক ঘৰুৱা চহৰক সামৰি লোৱা হৈছে। অন্তৰ্ভুক্ত হৈছে আইজল, ইম্ফল, ডিমাপুৰ, শিলচৰ, আগৰতলা আৰু ডিব্ৰুগড়কে ধৰি বহু চহৰ। গুৱাহাটী এতিয়া কেৱল এটা প্ৰস্থান বিন্দু নহয়, ই সম্ভাৱনাৰ দুৱাৰমুখ। সমগ্ৰ ভাৰতৰ 8টা বিমানবন্দৰ পৰিচালনা কৰা আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডৰ অধীনত গুৱাহাটী এতিয়া কেৱল প্ৰস্থানৰ বিন্দু নহয়, ইয়াৰ পৰাই অঞ্চলটোৰ ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ'ব বুলি আশাবাদী। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ছবিয়ে কথা কয়। বহু সময়ত একোখন ছবি বা কেইটামান মুহূৰ্তৰ একোটা ভিডিঅ'ই বুজাই দিয়ে বহু কথা। ঠিক তেনে এটা ভিডিঅ' শনিবাৰৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠান। মঞ্চৰ মধ্যমণি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, নিচেই কাষৰ আসনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাত্ৰ কেইটামান মুহূৰ্তৰ এটা ভিডিঅ' বন্দী হ'ল কেমেৰাত। নৱনিৰ্মিত টাৰ্মিনেলৰ উদ্বোধন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে ঘোষকে। ঠিক তেতিয়াই প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অত্যন্ত অন্তৰংগভাৱে আলাপত ব্যস্ত হৈ থকা দেখা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কিবা এটা কৈছে মুখ্যমন্ত্ৰী শৰ্মাক দেখিয়েই বুজিব পাৰি আপোন মানুহৰ সৈতে কৰা ধেমালিৰ দৰে কিবা এটা কৈছে প্ৰধানমন্ত্ৰীয়ে যিটো কথা শুনি হয়তো হাঁহি ৰখাব পৰা নাছিল মুখ্যমন্ত্ৰী শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ মুখত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ অংগীকাৰ কংগ্ৰেছে কৰি অহা ভুল এতিয়া এটাকৈ শুধৰাই আছে বুলি উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ শতিকা প্ৰাচীন কংগ্ৰেছক সমালোচনাৰে হৰবিদ্ধ প্ৰধানমন্ত্ৰী মোদীৰ अपना मोबाइल फोन निकालिए उस पर फ्लैश लाइट चालू कीजिए और सबके सब इस विकास उत्सव में भागीदार बनिए লুইতৰ পাৰ জিলিকাই বিকাশৰ উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী हर एक के मोबाइल फोन का लाइट जलना चाहिए বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি মোদীৰ বিশাল জনসভা মোদীৰ বাবে অসমৰ উন্নয়ন প্ৰয়োজনীয়তাই নহয় এয়া দায়িত্ব অসমীয়াৰ স্বাৰ্থত কোনোদিন কাম নকৰে কংগ্ৰেছে শতিকা প্ৰাচীন কংগ্ৰেছক সমালোচনাৰে হৰবিদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী कांग्रेस की सरकारों ने असम और पूर्वोत्तर को विकास से दूर रखने का जो पाप किया था उसका बहुत बड़ा खामियाजा देश की सुरक्षा एकता और अखंडता को उठाना पड़ा লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ মুখত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰসংগ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই প্ৰধানমন্ত্ৰীয়ে ক'লে লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি সংকল্পবদ্ধ লুইদৰ পাৰ জিলিকাই তুলিবলৈ আমি प्रतिज्ञाबद्ध आमी संकल्पबद्ध यानी लुईत नदी का तट उज्जवल होगा अंधकार की हर दीवार टूटेगी और ये होकर रहेगा यही हमारा संकल्प है অসম আৰু উত্তৰ পূব ভাৰতৰ উন্নয়নৰ প্ৰসংগৰে শতিকা প্ৰাচীন কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূবৰ বিকাশ কংগ্ৰেছৰ কৰ্মসূচী নাছিল অসমলৈ কোন যায় উত্তৰ পূৰ্বাঞ্চলত আধুনিক বিমানবন্দৰৰ প্ৰয়োজন ক'ত এই ভাবাদৰ্শৰে দশক ধৰি কংগ্ৰেছে উপেক্ষা কৰি আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছে কৰি অহা ভুল এতিয়া মোদীয়ে এটাকৈ শুধৰাই আছে বুলি উল্লেখ প্ৰধানমন্ত্ৰীগৰাকীৰ कांग्रेस की सरकारों के लिए असम और पूर्वोत्तर का विकास उनके एजेंडे में ही नहीं था कांग्रेस की सरकारें और उनमें बैठे लोग कहते थे असम और पूर्वोत्तर में जाता ही कौन है कांग्रेस कहती थी असम को पूर्वोत्तर को आधुनिक एयरपोर्ट की हाईवेज और बेहतर रेलवेज की जरूरत क्या है इसी सोच की वजह से कांग्रेस ने दशकों तक इस पूरे क्षेत्र की उपेक्षा की অসমে গঢ়িছে নতুন নতুন কীৰ্তিমান ভাৰতীয় ন্যায় সংহিতা বলবৎৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত অসম প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসম প্ৰথম স্থানত উৎকোচ অবিহনে চাকৰি প্ৰদান কৰাৰ ক্ষেত্ৰতো নতুন নজিৰ স্থাপন কৰিছে অসমে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ ওপৰত এতিয়া বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে বুলি উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ সংকল্প পূৰ্ণ কৰিবলৈ আগবাঢ়িছে দেশ অসম আৰু উত্তৰ পূৰ্বাঞ্চলে বিকশিত ভাৰতৰ সংকল্পৰ নেতৃত্ব লৈছে বুলি ভাষণত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে অসম হ'ব বিকশিত ভাৰতৰ ইঞ্জিন আৰু দুৱাৰমুখ मुझे जानकर अच्छा लगा कि असम भारतीय न्याय संहिता लागू करने में देश में नंबर 1 राज्य बना है असम ने
50 लाख से ज्यादा स्मार्ट प्रीपेड मीटर लगाकर भी एक नया रिकॉर्ड बनाया है। कांग्रेस के समय में असम में बिना पर्ची, बिना खर्ची के सरकारी नौकरी मिलना असंभव था, लेकिन आज यहां हजारों युवाओं को बिना पर्ची, बिना खर्ची नौकरी मिल रही है। भाजपा की सरकार में असम की संस्कृति को हर मंच पर बढ़ावा दिया जा रहा है। কংগ্ৰেছে কৰা পাপৰ ফল ভুগিব লগা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ জনতাই। দেশৰ সুৰক্ষা, অখণ্ডতা, সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছিল কংগ্ৰেছৰ চৰকাৰে কৰা পাপে। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। এটা সময়ৰ হিংসাগ্ৰস্ত এলেকা এতিয়া উদ্যোগীকৰণৰ হাব হোৱাৰ দিশে আগুৱাইছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। आज असम और पूरा नॉर्थ ईस्ट भारत के विकास का नया प्रवेश द्वार बन रहा है। मल्टी मॉडल कनेक्टिविटी के संकल्प ने इस क्षेत्र की दिशा और इसकी दशा दोनों बदली है। असम में नए पुल बनाने की रफ्तार, नए मोबाइल टावर लगाने की स्पीड, विकास के हर काम की गति सपनों को हकीकत में बदल रही है। ब्रह्मपुत्र पर बने पुलों ने असम की कनेक्टिविटी को नई मजबूती और नया आत्मविश्वास दिया है। প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়াই গ'ল কংগ্ৰেছে কৰা এটা এটা পাপৰ খতিয়ান। গোপীনাথ বৰদলৈকো বিজেপিয়ে প্ৰদান কৰিলে ভাৰত ৰত্ন। কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত বিদেশীক বৰপীৰা পাৰি দিছিল। আমাৰ ভূমি বেদখল কৰিবলৈ ল'লে অনুপ্ৰৱেশকাৰীয়ে। এতিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বেদখল আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ব লগা হৈছে। কংগ্ৰেছে দেশ বিৰোধী শক্তি উৎসাহিত কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। कांग्रेस की सरकारों ने असम और पूर्वोत्तर को विकास से दूर रखने का जो पाप किया था, उसका बहुत बड़ा खामियाजा देश की सुरक्षा, एकता और अखंडता को उठाना पड़ा। कांग्रेस की सरकारों में हिंसा का दौर दशकों तक फलता फूलता रहा। हम केवल 10-11 साल के भीतर उसे खत्म करने की तरफ बढ़ रहे हैं। কংগ্ৰেছে অসম আৰু অসমীয়াৰ স্বাৰ্থত কেতিয়াও কাম নকৰে। অসমৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে আমি কাম কৰিব লাগিব। কংগ্ৰেছৰ ষড়যন্ত্ৰ উফৰাবলৈ ৰাইজক আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। कि हम इस क्षेत्र की पहचान और संस्कृति की सुरक्षा कर रहे हैं। कांग्रेस ने एक और पाप किया था, उसने यहां की पहचान को मिटाने की साजिश की थी। और यह षड्यंत्र केवल कुछ वर्षों का नहीं है। कांग्रेस के इस पाप की जड़ें आजादी के पहले से जुड़ी हैं। বিকশিত অসমে বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰাৰ আশাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামৰণি মাৰে ভাষণৰ। কিন্তু প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ সমান্তৰালকৈ টাৰ্গেট কৰি ল'লে কংগ্ৰেছসহ বিৰোধী দলক। এক প্ৰকাৰ অত্যাধুনিক টাৰ্মিনেল মুকলি কৰি বিশাল জনসভাৰ পৰাই সমাগত নিৰ্বাচনৰ পূৰ্বে বিৰোধী কংগ্ৰেছলৈ প্ৰত্যাহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ পিছতে প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰি আনন্দিত হৈ পৰে গোপীনাথ বৰদলৈৰ পৰিয়ালবৰ্গ। বিমানবন্দৰৰ নতুন টাৰ্মিনেলত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে আৱেগিক হৈ পৰে পুত্ৰসহ পৰিয়ালৰ লোক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বৰদলৈৰ পৰিয়ালে। প্ৰায় 7 বছৰ বয়সত গোপীনাথ বৰদলৈয়ে মঙলদৈলৈ নৌকা যাত্ৰাৰ সময়ত পঢ়িছিল মহাভাৰত গ্ৰন্থ। সেয়েহে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিৰ হাতত দিয়া হৈছে মহাভাৰত গ্ৰন্থ। পুত্ৰ বলিন বৰদলৈয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি পিতৃয়ে লিখা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ কিতাপখন উপহাৰ দিয়ে। আৰু মই এটা ভাল লাগিছে, এই গোটেইটোত মই জড়িত আছিলোঁ।
এয়াৰপৰ্টটো বনাওঁতে আৰু লগতে এই দেউতাৰ প্ৰতিমূৰ্তিটো থাকোঁতে মই খুব জড়িত আছোঁ। এইটোৱে তোমালোকক মই এটা কথা জানিব বিচাৰিছে, ৰাইজে জানক। ইয়াত যে কিতাপখন দিয়া হৈছে নহয়, দেখিছা কিতাপ এখন আছে প্ৰতিমূৰ্তিটোৰ ওপৰত, সেইখনত হাতত সেইখনত লিখা আছে মহাভাৰত। মহাভাৰত এইটো কাৰণে আছে, দেউতা যেতিয়া 7 বছৰ বয়সত যেতিয়া নাৱেদি গৈছিলে মঙলদৈলৈ, দেউতা মানে যাওঁতে, তেতিয়া তেওঁ সেই 7 দিনত এই কিতাপখন মহাভাৰতখন পঢ়িছিল। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ প্ৰধানমন্ত্ৰী। দেওবাৰে নামৰূপত নতুন সাৰ কাৰখানাৰ আধাৰশিলা উদ্বোধন কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাৰ নগৰী নামৰূপত চলিছে ব্যাপক প্ৰস্তুতি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী। মোদীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে সাৰ নগৰী নামৰূপত। গুৱাহাটীত শনিবাৰৰ কাৰ্যসূচী সামৰি দেওবাৰে প্ৰধানমন্ত্ৰী উপস্থিত হ'ব নামৰূপত। নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থটো গোটৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বিশাল মণ্ডপ। ১৪০ বিঘা ভূমিত নিৰ্মাণ কৰা এই বিশাল মণ্ডপত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব জনগণক। নিৰ্মাণ কৰা হৈছে ৩খনকৈ হেলিপেড। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। নামৰূপলৈ যোৱাৰ পূৰ্বে মহানগৰীত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা। পুৱা ৮ বজাত ব্ৰহ্মপুত্ৰত হ'ব প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা। এই অনুষ্ঠানৰ বাবে সজাই পৰাই তোলা হৈছে চৰাইদেউ জাহাজ। পৰীক্ষা পে চৰ্চাত প্ৰায় ২৫ৰ পৰা ৩০ গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰায় ২৫ৰ পৰা ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে তেখেতে বাৰ্তালাপ কৰিব আৰু ব্ৰহ্মপুত্ৰ নদীত জাহাজখন চলি থাকিব। এই অনুষ্ঠানৰ পাছতে বৰাগাঁৱৰ শ্বহীদ স্মাৰকত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰাগাঁৱৰ পৰা পুনৰ গুৱাহাটী বিমান বন্দৰলৈ যাব প্ৰধানমন্ত্ৰী। গুৱাহাটী বিমান বন্দৰৰ পৰা উৰা মাৰিব ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ পৰা নামৰূপত উপস্থিত হ'ব দিনৰ ১২ বজাত। নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি নামৰূপৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি উৰা মাৰিব দিল্লীলৈ। নিউজ ডেস্ক, নিউজ ১৮, অসম নৰ্থ ইষ্ট। ১৬৭টা পদৰ বাবে ৮,০০০ চাকৰি প্ৰত্যাশীৰ হেতা ওপৰা। এয়া উৰিষ্যাৰ এটা বিমানপথৰ দৃশ্য। বিমানপথত ৮,০০০ চাকৰি প্ৰত্যাশীয়ে ১৬৭ পদৰ বাবে বহিল পৰীক্ষাত। সীমিত সংখ্যক চৰকাৰী চাকৰিৰ বাবে এক প্ৰকাৰ যেন হেতা ওপৰা লাগিল এই প্ৰত্যাশীসকলৰ মাজত। এই দৃশ্যই দ্ৰুতগতিত দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ। যদিও ৮,০০০ লোক তাত সমবেত হৈছিল, তথাপিও পিছে নাছিল বিশৃংখলতা। সকলোৱে পৰিপাটিকৈ শাৰী পাতি বহি পৰীক্ষা আৰম্ভ হোৱালৈ অপেক্ষা কৰিছিল। এই দৃশ্যই যেন দেখুৱাইছে যুৱক যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা প্ৰতিযোগিতা। সম্বলপুৰ জিলাৰ জামাদাৰপালি বিমানবন্দৰত হোমগাৰ্ডৰ নিযুক্তি পৰীক্ষা দি থকা পৰীক্ষাৰ্থীসকলৰ মাজত দেখা গ'ল এই দৃশ্য। মাত্ৰ ১৮৭টা হোমগাৰ্ড পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৮,০০০ৰো অধিক প্ৰাৰ্থী জামাদাৰপালি বিমানপথত উপস্থিত হয়। পৰীক্ষা কেন্দ্ৰই এই সংখ্যা চম্ভালিব নোৱাৰাৰ বাবে বৃহৎ মুকলি বিমানপথকেই বাছনি কৰে। শৃংখলা বজাই ৰাখিবলৈ বৃহৎ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। আৰক্ষী বিষয়া, উপ পৰিদৰ্শক, যান বাহন আৰক্ষীৰ লগতে ১০০ৰো অধিক হোমগাৰ্ডৰ জোৱানক এই স্থানত মোতায়েন কৰা হয়। এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। আনকি ৰাছিয়ান নিউজেও এই বিষয়ক লৈ প্ৰকাশ কৰিছে কৌতূহল। অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু জাৰ্মানীত বাতিল নৱবৰ্ষ উদযাপন অনুষ্ঠান। ৰাইজৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। উগ্ৰ ইছলামিক সন্ত্ৰাসবাদীৰ পৰা নিজৰ জনতাক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় ফ্ৰান্স চৰকাৰে। পেৰিছে নৱবৰ্ষৰ পূৰ্বে চেম্পছ এলিচিছত অনুষ্ঠিত হোৱা বৃহৎ অনুষ্ঠান বাতিল কৰিছে। আনহাতে ছিডনীৰ বন্দী বিচত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পুনৰ নৱবৰ্ষ উদযাপন অনুষ্ঠান কোনো কাৰণতে কল্পনাই কৰিব পৰা নাই দেশখনে। নৱবৰ্ষৰ পূৰ্বে পৰিকল্পিত অনুষ্ঠান বাতিল কৰিছে অষ্ট্ৰেলিয়াই। ইফালে বৃহৎ আঞ্চলিক সুৰক্ষাৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্মানীও চিন্তিত হৈ পৰিছে। যদিও এতিয়ালৈ দেশখনে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, তথাপিও ৰাজহুৱা সমাৱেশৰ ঘটা স্থানত বৃদ্ধি কৰিছে নিৰাপত্তা ব্যৱস্থা। এসময়ত লাখ লাখ লোক গোট খোৱা উৎসৱৰ বতৰ এতিয়া হৈ পৰিছে গভীৰ উদ্বেগৰ বিষয়। নিৰাপত্তাজনিত বিপদে সৃষ্টি কৰিছে চিন্তা।
পেৰিছে নাগৰিকসকলক বৃহৎ ভিৰৰ পৰিৱৰ্তে ঘৰৰ পৰাই টেলিভিছনত আতচবাজিৰ সম্প্ৰচাৰ উপভোগ কৰিবলৈ আহ্বান জনাইছে। সমগ্ৰ জাৰ্মানী আৰু ইউৰোপৰ অন্যান্য চহৰসমূহত কৰ্তৃপক্ষই কোনো বাতিলৰ কথা ঘোষণা কৰা নাই যদিও ডাঙৰ ডাঙৰ উৎসৱমুখৰ স্থানসমূহৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে, যিয়ে শেহতীয়া আক্ৰমণ আৰু ধাৰাবাহিক আঞ্চলিক ভাবুকিৰ প্ৰতি থকা উদ্বেগক প্ৰতিফলিত কৰিছে। ভাইৰেল হৈছে কংগোৰ কিন্দু বিমানবন্দৰৰ এক বিশেষ দৃশ্য। কাৰণ এক অদ্ভুত দৃশ্য দেখা গ'ল বিমানবন্দৰটোত। বিমানৰ যাত্ৰীসকলে বিমানৰ পৰা নামিলে ব্যতিক্ৰমী ধৰণে বিমানৰ পৰা জঁপিয়াই ওলাই আহিল বাহিৰলৈ, কাৰণ তাত নাছিল চিৰিৰ কোনো ব্যৱস্থা। ৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ কংগোৰ এই সুৰক্ষা ভংগৰ ফলত দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এই প্ৰক্ৰিয়া শেষ হ'বলৈ প্ৰায় এঘণ্টা সময় পাৰ হৈ যায়। কিনশাছাৰ পৰা কিন্দুত উপস্থিত হৈছিল এই বিমানখন, কিন্তু টাৰ্মিনেলত উপলব্ধ চিৰিৰ অভাৱত স্বাভাৱিকভাৱে ডিবোৰ্ড কৰিব পৰা নাছিল। কেবিনৰ গৰমত কেইবা ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছত যাত্ৰীসকলক আগৰ দুৱাৰেদি বিমানখনৰ পৰা ওলাই আহিবলৈ উৎসাহিত কৰে কৰ্তৃপক্ষই। বয়িং 737-800 বিমানৰ দুৱাৰৰ তলৰ অংশ মাটিৰ পৰা প্ৰায় 3 পৰা 4 মিটাৰ অৰ্থাৎ 10 পৰা 13 ফুট ওপৰত। এয়াৰ কংগো হৈছে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগোৰ এটা ফ্লেগশ্বিপ প্ৰজেক্ট। 2024 চনৰ ডিচেম্বৰ মাহতহে আৰম্ভ কৰা হৈছিল এই বিমান সেৱা। এই বিমান সংস্থাটো এটা যৌথ উদ্যোগ। DRC চৰকাৰৰ 51% অংশীদাৰিত্ব আৰু আফ্ৰিকাৰ সৰ্ববৃহৎ বিমান সংস্থা ইথিঅ'পিয়ান এয়াৰলাইন্সৰ আছে 49% অংশীদাৰিত্ব। এই বিমানখন বৰ্তমান ইথিঅ'পিয়ান এয়াৰলাইন্সৰ পৰা লিজত লোৱা দুখন বয়িং 737ৰ অন্যতম। এই ক্ষেত্ৰত জৰুৰীকালীন শ্লাইডো ব্যৱহাৰ কৰাৰ থল আছিল। জৰুৰীকালীন শ্লাইডেৰে যাত্ৰীসকলক দ্ৰুতভাৱে অৱতৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। অৱশ্যে তাৎক্ষণিক বিপদ নহ'লে মাটিত নিয়োগ কৰাৰ সিদ্ধান্ত সহজে নলয় বিমান সংস্থাসমূহে। এবাৰ মোতায়েন কৰাৰ পিছত সেই বিষয়বোৰ বিশেষভাৱে চাব লাগে, পৰিদৰ্শন কৰিব লাগিব আৰু পুনৰ পেক কৰিব লাগিব বা সম্পূৰ্ণৰূপে সলনি কৰিব লাগিব। ই এনে এক প্ৰক্ৰিয়া যি যথেষ্ট ব্যয়বহুল আৰু সময় খৰচী দুয়োটাই। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। তিনিগৰাকী বিজয়ী, কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা। আমি হওক বা নিৰামিষ, ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। বিকাশৰ নতুন পৰিচয়ৰে উদ্ভাসিত অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা, চেতনা, সপোন আৰু দক্ষ নেতৃত্বত তুৰন্ত গতি লৈছে অসমৰ বিকাশে। মহিলাৰ পৰা যুৱকলৈ, শিশুৰ পৰা দিব্যাংগলৈ সম বিকাশৰ মন্ত্ৰেৰে ৰাষ্ট্ৰীয় পৰ্যায়তো ৰাজ্যখনক তুলি ধৰিছে অনন্য ৰূপত। সেই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজিং আছামত 22 ডিচেম্বৰত কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। Rising Assam 2025, powered by Reliance Industries Limited, NRC Partners, NTPC Bongaigaon and Numaligarh Refinery Limited. Banking partner, State Bank of India. Health partner, Health City Hospital. Knowledge partner, the Downtown School Guwahati. Associate partners, GNRC, Topsem Cement, Data Mason, SPM IAS Academy. এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। বনাঞ্চল এৰি জনাঞ্চলত বন্যজীৱ। বাঘ, হাতী, বনৰীয়া গাহৰিৰ আতংকই খেদিছে গঞাক। ঢেকীয়াপতীয়া বাঘৰ আতংকত দিনতে ঘৰৰ দুৱাৰত তলা মাৰি পলায়ন একাংশৰ।
এই ঘটনা সংঘটিত হৈছে গহপুৰত। গহপুৰৰ হেলেমগুৰি কটকীত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বাবে সৃষ্টি হৈছে তীব্ৰ আতংকৰ। বাঘৰ আতংকত উজাগৰি নিশা কটাইছে অঞ্চলটোৰ ৰাইজে। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে বন্যপ্ৰাণীসমূহ। বনৰীয়া হাতী, বন গাহৰিৰ সন্ত্ৰাসৰ মাজতেই এটা ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰি তীব্ৰ আতংকত ভুগিছে গাঁওখনৰ ৰাইজ। দেখিছোঁ 4টা বজাৰ পিছত, তাৰপিছত গৰুৱে হেৰি খাই থাকে, খেৰ খাই থাকোঁতে গৰুটোৱে চিঞৰাৰ কাৰণে মই ওলাই যাওঁগৈ দেখিছোঁ বাঘটোৱে মোক দেখা লাগিলে মোৰ ফালে জাপ মাৰিহে আহিছে। তাৰপিছত মই চিঞৰ বাখৰ কৰোঁতে বাঘটো আকৌ লাহে লাহে এইফালে ওলাই গৈছে। তাৰপিছত আমি ওলাই পেলাই ঘৰৰ পৰা পলাইছোঁ। ঘৰত তলা মাৰি নিৰাপদ স্থানলৈ আঁতৰি গৈছে অঞ্চলটোৰ বহু লোক। যোৱা 2 দিন ধৰি অঞ্চলটোত বাঘটোৱে মুক্ত বিচৰণ কৰি আছে। নিশাৰ ভাগত বৰগাং বন সংমণ্ডলৰ বনকৰ্মী আহি বাঘটো খেদি পঠোৱাৰ চেষ্টা চলায়। কিন্তু বাঘটো আঁতৰি গৈছে নে নাই তাক লৈ আশ্বস্ত হোৱা নাই গাঁওবাসী। ফৰেষ্টৰ আনিলে, অনাৰ কাৰণে বম চম ফুটাই দিয়াৰ পৰা গ'ল নে নগ'ল নাজানো, কিন্তু পিছত দৈঙা চকা মানুহে দেখিছে গ'ল বুলি। কিন্তু আমাক ফৰেষ্টৰ খুব প্ৰয়োজন হৈছে, আমাৰ ওচৰত কেম্প এটা দৰকাৰ। অঞ্চলটোত এটা বন শিবিৰ স্থাপনৰ দাবী জনাইছে অঞ্চলবাসীয়ে। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোটি কোটি টকাৰ কৰ ফাঁকিৰে বৃহৎ ব্যৱসায়। আমিনগাঁৱত GST বিভাগৰ অভিযান। ৰাজ্যৰ সৰ্ববৃহৎ চাহ উৎপাদন কোম্পানী মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে উঠিছে কৰ ফাঁকিৰ অভিযোগ। মেকলয়ড বিকাশৰ নতুন পৰিচয়েৰে উদ্ভাসিত অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা, চেতনা, সপোন আৰু দক্ষ নেতৃত্বত তুৰন্ত গতি লৈছে অসমৰ বিকাশে। মহিলাৰ পৰা যুৱকলৈ, শিশুৰ পৰা দিব্যাংগলৈ সম বিকাশৰ মন্ত্ৰেৰে ৰাষ্ট্ৰীয় পৰ্যায়তো ৰাজ্যখনক তুলি ধৰিছে অনন্য ৰূপত। সেই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজিং আছামত 22 ডিচেম্বৰত কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। Rising Assam 2025, powered by Reliance Industries Limited, NRC Partners, NTPC Bongaigaon and Numaligarh Refinery Limited. Banking partner, State Bank of India. Health partner, Health City Hospital. Knowledge partner, the Downtown School Guwahati. Associate partners, GNRC, Topsem Cement, Data Mason, SPM IAS Academy. বনাঞ্চল এৰি জনাঞ্চলত বন্যজীৱ। বাঘ, হাতী, বনৰীয়া গাহৰিৰ আতংকই খেদিছে গঞাক। ঢেকীয়াপতীয়া বাঘৰ আতংকত দিনতে ঘৰৰ দুৱাৰত তলা মাৰি পলায়ন একাংশৰ। এই ঘটনা সংঘটিত হৈছে গহপুৰত। গহপুৰৰ হেলেমগুৰি কটকীত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বাবে সৃষ্টি হৈছে তীব্ৰ আতংকৰ। বাঘৰ আতংকত উজাগৰি নিশা কটাইছে অঞ্চলটোৰ ৰাইজে। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে বন্যপ্ৰাণীসমূহ। বনৰীয়া হাতী, বন গাহৰিৰ সন্ত্ৰাসৰ মাজতেই এটা ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰি তীব্ৰ আতংকত ভুগিছে গাঁওখনৰ ৰাইজ। দেখিছোঁ 4টা বজাৰ পিছত, তাৰপিছত গৰুৱে হেৰি খাই থাকে, খেৰ খাই থাকোঁতে গৰুটোৱে চিঞৰাৰ কাৰণে মই ওলাই যাওঁগৈ দেখিছোঁ বাঘটোৱে মোক দেখা লাগিলে মোৰ ফালে জাপ মাৰিহে আহিছে। তাৰপিছত মই চিঞৰ বাখৰ কৰোঁতে বাঘটো আকৌ লাহে লাহে এইফালে ওলাই গৈছে। তাৰপিছত আমি ওলাই পেলাই ঘৰৰ পৰা পলাইছোঁ। ঘৰত তলা মাৰি নিৰাপদ স্থানলৈ আঁতৰি গৈছে অঞ্চলটোৰ বহু লোক। যোৱা 2 দিন ধৰি অঞ্চলটোত বাঘটোৱে মুক্ত বিচৰণ কৰি আছে। নিশাৰ ভাগত বৰগাং বন সংমণ্ডলৰ বনকৰ্মী আহি বাঘটো খেদি পঠোৱাৰ চেষ্টা চলায়। কিন্তু বাঘটো আঁতৰি গৈছে নে নাই তাক লৈ আশ্বস্ত হোৱা নাই গাঁওবাসী। ফৰেষ্টৰ আনিলে, অনাৰ কাৰণে বম চম ফুটাই দিয়াৰ পৰা গ'ল নে নগ'ল নাজানো, কিন্তু পিছত দৈঙা চকা মানুহে দেখিছে গ'ল বুলি। কিন্তু আমাক ফৰেষ্টৰ খুব প্ৰয়োজন হৈছে, আমাৰ ওচৰত কেম্প এটা দৰকাৰ।
অঞ্চলটোত এটা বন শিবিৰ স্থাপনৰ দাবী জনাইছে অঞ্চলবাসীয়ে। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোটি কোটি টকাৰ কৰ ফাঁকিৰে বৃহৎ ব্যৱসায়, আমিনগাঁৱত GST বিভাগৰ অভিযান। ৰাজ্যৰ সৰ্ববৃহৎ চাহ উৎপাদন কোম্পানী মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে উঠিছে কৰ ফাঁকিৰ অভিযোগ। মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডত চলিল GST বিভাগৰ অভিযান। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে বৃহৎ বিত্তীয় পুনৰ স্বাগতম। শুকুৰবাৰে আহমেদাবাদত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিম T20ত ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই দেখুৱাই দুৰ্দান্ত প্ৰদৰ্শন। 13 অভাৰত পাণ্ডিয়াই লং অফত কোবালে এটা ফ্লেট 6। পিছে ভুলবশতঃ হাৰ্দিকৰ বলে গৈ খুন্দা মাৰিলে এজন কেমেৰামেনৰ কান্ধত। লগে লগে কেমেৰামেনজনক ফিল্ডত থকা টীম ফিজিঅ'ই যত্ন লয় আৰু বিষ উপশমৰ বাবে বৰফৰ পেক লগায়। এই ঘটনাৰ পাছত পিছে নিজৰ মনটোক শান্ত কৰিব পৰা নাছিল ভাৰতীয় অলৰাউণ্ডাৰজনে। সেয়ে মেচ শেষ হোৱাৰ লগে লগে পাণ্ডিয়া পালেগৈ কেমেৰামেনজনৰ ওচৰ আৰু পোনে পোনে খোজকাঢ়ি গৈ হাৰ্দিকে আঘাতপ্ৰাপ্ত কেমেৰামেনজনৰ খবৰ ল'লে। তেওঁক লগাই দিলে বৰফৰ পেকটো। হৃদয়স্পৰ্শীভাৱে কৰিলে তেওঁক আশ্বস্ত কৰিব পৰা আলিংগন। কেমেৰামেনজনেও হাঁহি আৰু বুঢ়া আঙুলি দেখুৱাই ইংগিত দিলে তেওঁ ভালেই আছে বুলি। পাণ্ডিয়াৰ এই কাৰ্যই অনুৰাগী আৰু ধাৰাভাষ্যকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ জোৱাৰ উঠিল ষ্টেডিয়ামত। বহুতে পৰ্দাৰ আঁৰত কাম কৰাসকলৰ মংগলৰ প্ৰতি তেওঁৰ চিন্তাক প্ৰশংসা কৰে। আনহাতে খেলখনত পাণ্ডিয়াই সমানেই আগবঢ়াইছিল আকৰ্ষণীয় প্ৰদৰ্শন। মাত্ৰ 25টা বলত 63 ৰান সংগ্ৰহ কৰিছিল হাৰ্দিক পাণ্ডিয়াই। ইয়াৰ উপৰি দক্ষিণ আফ্ৰিকাৰ ডিভাল ব্ৰেভিছৰ উইকেট দখল কৰি ভাৰতৰ জয় নিশ্চিত কৰে। 30 ৰানৰ জয় নিশ্চিত কৰি 5খন মেটছৰ শৃংখলা 3-1ৰ ব্যৱধানত দখল কৰাত সহায় কৰে। বাংলাদেশত অব্যাহত আছে উত্তেজনা। BNP নেতাৰ ঘৰ জ্বলাই দিলে একাংশই। ঘটনাত নিহত নেতাজনৰ 7 বছৰীয়া কন্যা সন্তান। বাংলাদেশত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ মাজতে আন্দোলনকাৰী প্ৰতিবাদকাৰীয়ে সংঘটিত কৰে এই ঘটনা। নেতাজনৰ ঘৰত বাহিৰৰ পৰা তলা মাৰি জুই জ্বলাই দিয়ে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় নেতাজনৰ পৰিয়ালৰ আন 3 সদস্য। লক্ষ্মীপুৰ সদৰ উপজিলাৰ BNPৰ সহ সাংগঠনিক সম্পাদক তথা ব্যৱসায়ী বিলাল হুছেইনৰ বাসগৃহত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে টিনৰ চালিৰ ঘৰটোত পেট্ৰল ঢালি পৰিয়ালটো শুই থকা অৱস্থাত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিলালৰ 7 বছৰীয়া কন্যা আয়েছা আখতাৰৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে বিলালৰ লগতে 16 বছৰীয়া কন্যা সালমা আখতাৰ আৰু 14 বছৰীয়া কন্যা সামিয়া আখতাৰ অগ্নিদগ্ধ হয়। বিলাল লক্ষ্মীপুৰ সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে তেওঁৰ 2 কন্যাক উন্নত চিকিৎসাৰ বাবে ঢাকালৈ প্ৰেৰণ কৰা হৈছে। 2গৰাকী কন্যাক ঢাকাৰ নেশ্যনেল ইনষ্টিটিউট অফ বাৰ্ণ এণ্ড প্লাষ্টিক চাৰ্জাৰীলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ শৰীৰৰ 50-ৰ পৰা 60% অগ্নিদগ্ধ হৈছে। বেলালৰ মাতৃ হাজিৰা বেগমে জনোৱা মতে পৰিয়ালটোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি শুইছিল। নিশা প্ৰায় 2 বজাত প্ৰতিবাদকাৰীয়ে বাহিৰৰ পৰা দুৱাৰত তলা মাৰি ঘৰটোত জুই লগাই দিয়ে। পেট্ৰল ঢালি দিয়াত জুইৰ দ্ৰুতগতিত গোটেই ঘৰটোত বিয়পি পৰিছিল। অন্য এটা ঘৰত থকা মাতৃয়ে দেখিছিল পুত্ৰৰ ঘৰটো জ্বলি থকা। চিঞৰি চিঞৰি দৌৰি ওলাই আহিল নেতাজনৰ মাতৃ। বিলাল হুছেইনে কোনোমতে দুৱাৰ ভাঙি পলায়ন কৰিবলৈ সক্ষম হয়। তেওঁৰ পত্নী নাজমাও তেওঁলোকৰ 4মহীয়া ল'ৰাটোক লৈ ওলাই আহিবলৈ সক্ষম হয়। আনফালে বাংলাদেশৰ পৰিস্থিতি শান্ত হ'লেও এতিয়াও সংশয় আঁতৰা নাই সংবাদকৰ্মীৰ। ওছমান হাদিৰ জানাজাৰ পাছত পুনৰ আক্ৰমণৰ আশংকাত কাম কৰিছে প্ৰথম আলোৰ সাংবাদিকসকলে। বাংলাদেশ অশান্ত কৰাৰ চেষ্টা কৰা মৌলবাদী শক্তিক চিনাক্তকৰণ কৰি কঠোৰ শাস্তি বিহাৰ দাবী বাংলাদেশৰ সংবাদ মাধ্যমৰ। ধ্বংসস্তূপৰ পৰা ফিনিক্স পক্ষীৰ দৰে উত্থান হ'ব সংবাদ মাধ্যমৰ। অন্ধকাৰে চানি ধৰা বাংলাদেশত উদ্ভাসিত হ'ব প্ৰথম আলো।
শনিবাৰে প্ৰথম আলোৰ পুনৰ প্ৰকাশৰ পাছত বাংলাদেশৰ মৌলবাদীক এই হুংকাৰ কাৰ্যবাহী সম্পাদক সাজ্জাদ শৰীফৰ। Sharif Usman Hadi was unfortunately killed by someone and he died, yesterday. So there was anger in the society. So the miscreants, steered the anger to demolish newspapers. They attacked us and our journalists were scared to death. So they had to flee the office. So we couldn't publish our newspaper today. বৃহস্পতিবাৰৰ নিশাৰ লংকাকাণ্ডৰ পাছত এতিয়াও পুৰা গোন্ধে আৱৰি আছে ঢাকাৰ কাৰৱান বজাৰত থকা প্ৰথম আলোৰ কাৰ্যালয়। চৌদিশে সিঁচৰিত হৈ আছে ভাঙি চুৰমাৰ কৰা আচবাব। মৌলবাদীৰ দলে জ্বলাই দিয়া একেটা কাৰ্যালয়তে দুগুণ উদ্যমেৰে কাম আৰম্ভ কৰিছে প্ৰথম আলোৰ প্ৰতিজন সাংবাদিক কৰ্মচাৰীয়ে। 1998 চনত প্ৰথম আলোৰ প্ৰতিষ্ঠা কালৰ পৰা বিগত 27 বছৰত প্ৰথমবাৰৰ বাবে শুকুৰবাৰৰ সংস্কৰণ বন্ধ হৈ থকাৰ দুখে এতিয়াও দহিছে সম্পাদক মণ্ডলীক। It's a very, I would say, that the darkest night for news media house in Bangladesh, and it's attack on our, I would say, freedom of speech and freedom of news media. So we urge to the government to for a proper investigation, find out the miscreants and bring them under the law. অৱশ্যে শুকুৰবাৰৰ জুম্মাৰ নামাজৰ পাছৰ পৰা বাংলাদেশৰ পৰিস্থিতি শান্ত হলেও সংশয় আঁতৰা নাই সংবাদকৰ্মীৰ। উছমান হাদিৰ জানাজাৰ পাছত পুনৰ আক্ৰমণৰ আশংকাত সাৱধানী কাম কৰিছে প্ৰথম আলোৰ সাংবাদিকসকলে। বাংলাদেশ সেনা, আৰক্ষী আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰে মৌলবাদীৰ বিৰুদ্ধে লোৱা নীৰৱ ভূমিকাৰ বাবে সষ্টম হৈ থাকিব লগা হৈছে বাংলাদেশৰ সংবাদ মাধ্যম। গণতন্ত্ৰ, সংবাদ পত্ৰৰ স্বাধীনতা আৰু ভিন্ন মত প্ৰকাশৰ অধিকাৰ সম্পৰ্কে সদা সষ্টম প্ৰথম আলোত মৌলবাদীয়ে আঘাত কৰা ঘটনাত হতচকিত সমগ্ৰ বিশ্ব। প্ৰথম আলোৰ দৰে দ্য ডেইলী ষ্টাৰক টাৰ্গেট কৰা মৌলবাদীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী উঠিছে বাংলাদেশত। সেনা, আৰক্ষী আৰু চৰকাৰী পক্ষৰ নিষ্পৃহতালৈ চাই ভুক্তভোগীয়ে নিজেই পৰীক্ষা কৰিছে ছায়নত ভৱনৰ লগতে সংবাদ মাধ্যমৰ চিচিটিভিৰ দৃশ্য। শ্বৰীফ উছমান হাদিৰ হত্যাকাণ্ডৰ আলম লৈ বাংলাদেশ অশান্ত কৰাৰ চেষ্টা কৰা মৌলবাদী শক্তিক চিনাক্তকৰণ কৰি কঠোৰ শাস্তি বিহাৰ দাবী বাংলাদেশৰ সংবাদ মাধ্যমৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশৰ হিংসাত্মক ঘটনাৰ পাছতে ষষ্ঠম সীমান্ত সুৰক্ষা বাহিনী অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ বাংলাদেশ সীমান্তত ভাৰত চৰকাৰে জাৰি কৰিছে হাই এলাৰ্ট। উছমান হাদিৰ মৃত্যুৰ পাছত বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। ওছমান হাদিৰ জানাজা সম্পন্ন। বাংলাদেশ সংসদ ভৱনৰ দক্ষিণ প্লাজাত জানাজাৰ পাছতে ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় মছজিদৰ কাষত সমাধিস্থ কৰা হ'ল ওছমান হাদিৰ নশ্বৰ দেহ। শনিবাৰে পুৱাৰে পৰা হাদিৰ জানাজাত ভাগ ল'বলৈ বাংলাদেশৰ ঢাকাৰ ৰাজপথত সমাগম হ'ল লক্ষাধিক লোকৰ। জাতীয় সংসদৰ দক্ষিণ প্লাজাৰ দিশে আগবঢ়া সমদলৰ বাবে ঢাকাৰ ৰাজপথত স্তব্ধ হৈ পৰিল যান বাহনৰ চলাচল। তীব্ৰ যান-জঁটৰ মাজতে ওছমান হাদিৰ জানাজাত চামিল হ'ল অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ লগতে জামাত-ই ইছলামী আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কেইবাজনো নেতা। জানাজাৰ পূৰ্বে বক্তব্য ৰাখিলে ইনকলাব মঞ্চৰ শীৰ্ষ নেতাই। ওছমান হাদিৰ জানাজাৰ এনে পৰিৱেশ দেখা মাত্ৰকে সষ্টম হৈছে কৰ্মসূত্ৰে বাংলাদেশত থকা প্ৰতিজন ভাৰতীয় নাগৰিক।
শনিবাৰে নিশাৰ ভাগলৈ হিংসাত্মক ঘটনাৰ আশংকা কৰি ভাৰতে হস্তম কৰি ৰাখিছে সীমান্তত থকা প্ৰতিটো BSF শিবিৰক অসম পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ বাংলাদেশ সীমান্তত ভাৰত চৰকাৰে জাৰি কৰিছে হাই এলাৰ্ট প্ৰয়োজন হলে ভাৰতীয় লোকক বাংলাদেশৰ পৰা উদ্ধাৰ কৰি আনিব পৰাকৈ সাজু হৈ আছে বায়ুসেনা হিংসাত্মক পৰিস্থিতিৰ আশংকাত বন্ধ ৰখা হৈছে ঢাকা ৰাজশ্বাহী আৰু খুলনাৰ ভাৰতীয় ভিছাৰ কাৰ্যালয় পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত বাংলাদেশত প্ৰতিটো ভিছাৰ কাৰ্যালয় বন্ধ হৈ থাকিব বুলি ঘোষণা বিদেশ মন্ত্ৰণালয়ৰ হাদিৰ জানাজাত অংশ লোৱা লোকে যাতে হিংসা বিয়পাব নোৱাৰে তালৈ চোকা নজৰ দিবলৈ বাংলাদেশক নতুন দিল্লীয়ে প্ৰেৰণ কৰিছে কঠোৰ বাৰ্তা ওছমান হাদিৰ মৃত্যুৰ পাছত শনিবাৰে ৰাষ্ট্ৰীয় শোক পালন কৰা বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘও ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন বাংলাদেশীক সংযত হোৱাৰ আহ্বান ৰাষ্ট্ৰসংঘৰ কৰ্মকৰ্তাৰ নিৰ্বাচনৰ পূৰ্বে দুনাই বৃহস্পতিবাৰৰ নিশাৰ দৰে পৰিকল্পিত আক্ৰমণ ৰোধ কৰিবলৈ অন্তৰ্বৰ্তীকালীন চৰকাৰক সাজু হোৱাৰ আহ্বান ৰাষ্ট্ৰসংঘৰ তাণ্ডৱ বন্ধ নহলে বিশ্বত একাষৰীয়া হ'ব মৌলবাদে গ্ৰাস কৰা বাংলাদেশ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ